নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু ঠায়ে ঠায়ে একদম পুৰা বৰষুণ দি আছে ন, আমাৰ ইয়াতো বৰষুণ দিছে অকণমান ঠাণ্ডা পৰিছে আৰু আগতকৈ। মাজতে যিটো গৰম দিলে একদম নতুনকৈ গৰম দিয়াৰ দৰেই হ'ল, এতিয়া অকণমান ঠাণ্ডা পৰিছে বাৰু। আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো ৰেচিপি ভিডিঅ' হয়। আৰু আজিৰ ৰেচিপিটো হৈছে ভেন্দিৰ ধুনীয়া ৰেচিপি, আৰু বহুতে হয়তো এনেকৈ খাই পোৱা নাই, আৰু যিসকলে খাই পাইছে। আৰু আজিৰ ভিডিঅ'টি যিসকলে ভেন্দি খাই বেয়া পায় সেইসকলৰ বাবে, ভাল পোৱাসকলেতো যিকোনো কৰি বনাই খাই পেলাই বা ভাল পাব, কিন্তু যিসকলে বেয়া পায় সেইসকলে মই যেনেকৈ আজি বনাম তেনেকৈ বনাই খাব আৰু কমেণ্টত ক'ব কেনেকুৱা পায়, মানে ৰেচিপিটো বনাই খাই পেলাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যিসকলে মানে ভেন্দিৰ বিজলুৱা বস্তুটো থাকিলে মানে খাব বেয়া পায়, বহুতে তেনেকুৱা বেয়া পায়, সেইকাৰণে ভেন্দি নাখায় বিজলুৱা কাৰণে। কিন্তু আজি যিটো ৰেচিপি বনাব গৈ আছোঁ তাত বিজলুৱা একদমেই নহয়, আৰু একদম কুৰকুৰীয়া টাইপৰ হয় ৰেচিপিটো। আৰু আপোনালোকে শেষলৈ ভিডিঅ'টি চাওক, তেতিয়া গম পাব মই কেনেকুৱা কিটো প্ৰচেছত বনাওঁ। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক তেনেহ'লে এতিয়া ভিডিঅ'টিৰ মাজলৈ যাওঁ। আৰু এতিয়া মই ধুনীয়াকৈ ভেন্দিখিনি চাফা কৰি ল'লোঁ, ধুই ল'লোঁ। আৰু এতিয়া মই কেনেকৈ কাটি লওঁ আপোনালোকক দেখাওঁ। ভেন্দিটো মানে দীঘল দীঘলকৈ কাটিব লাগিব। এয়া দেখিছেনে মই কেনেকৈ কাটিছোঁ, আপোনালোকেও তেনেকৈয়ে কাটিব, মানে জোঙা জোঙাকৈ তেনেকৈ কাটি ল'ব, তেতিয়া মানে দেখিব ভাল লাগে আৰু ভালো লাগে আৰু খাবলৈও ভাল লাগে। আৰু এতিয়া ইয়াত মই দিছোঁ হালধি গুড়ি, নিমখ, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু বেচন, এইখিনি দিছোঁ। আৰু আপোনালোকে যদি জ্বলা খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেড চিলি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত ব্যৱহাৰ কৰা নাই, কাৰণ মোৰ ছোৱালীয়ে খাব, তাই জ্বলা নাখায় যে, সেইকাৰণে মই ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ভাল পায় তেনেহ'লে আপোনালোকে ব্যৱহাৰ কৰি খাব পাৰে, খাবলৈ বহুত ভাল লাগে তেনেকৈও। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ সানি পেলাই 10 মিনিটৰ কাৰণে থৈ দিম। আৰু এইফালে মই এতিয়া গৰম কেৰাহীত তেল দিম, ৰিফাইন তেল দিম। আৰু আপোনালোকে যদি কোনোবাই ৰিফাইন নাখায় তেনেহ'লে মিঠাতেলতো ভাজিব পাৰে, যোনে যিটো খায় আৰু যিটো ভাল পায় তেনেকৈ নিজৰ নিজৰ পচন্দমতে ল'ব। আৰু এতিয়া মই তেলটো গৰম হৈছেনে এপিচ দি চালোঁ, আৰু এতিয়া তেলটো গৰম হৈছে যিহেতু মই অকণমানকৈ দি ভাজি ল'ম। গোটেইখিনি একেবাৰতে নাভাজিব, তেতিয়া মানে ভাল নহয়, অলপ অলপকৈ ভাজিব। আৰু গেছটো মিডিয়ামত ৰাখিব, তেতিয়া ধুনীয়া হয়, লৰাই থাকিব। আৰু এনেকৈ আপোনালোকে লাৰি লাৰি ভাজি থাকিব। আৰু যিসকলে ভেন্দি খাই ভাল পায় সেইসকলেও ধুনীয়াকৈ এটা কমেণ্ট কৰিব, আৰু যিসকলে ভেন্দি খাই বেয়া পায় এনেকৈ বনাব, বনাই পেলাই খাই পেলাই মোক কমেণ্ট কৰিব ভাল লাগিল নে বেয়া লাগিল। আৰু এয়া চাওক ধুনীয়া ব্ৰাউন কালাৰৰ হ'ল। এতিয়া এইখিনি নমাই থ'ম, আৰু একেই প্ৰচেছতে বাকী যিখিনি আছে অকণমানকৈ তেনেকৈ ভাজি যাম।